অ দিছা এদিয়ে এসো হে জাষ্ট এতিয়া আহিলোঁ সিহঁতৰ ঘৰৰ পৰা লুডু খেলি তাৰপিছত আজি ব্লগটোতো ইয়াতে ব্লগটো মানে কি মানে কালি ৰাতিপুৱা আৰু কণ্টিনিউ কৰিম তো এতিয়া ভাত খাই কিনে একদম টোপনি যাম তো কালি ৰাতিপুৱা দেখা হ'ব তো এতিয়ালৈ বাই বাই গুড মৰ্ণিং তো কালি আৰু ৰাতিটো মানে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল তো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা নহয় এতিয়া বাজে 9:30 তো আমি পৰহি ইয়াতে মানে আহিছিলোঁ তাৰপিছত কালিতো মানে জানেতো ঘৰত নাথাকিলে ঘৰবিলাক মানে কেনেকুৱা হৈ যায় তো একদম পূৰা একদম ঝাৰা একদম ঘৰটো একদম ক্লিন কৰিলোঁ তো গোটেই দিনটোৱে লাগিল কালি কাপোৰ কানি ধোৱা মানে একদম পূৰা মাকৰা জাল হৈছে এইবিলাক চাফা কৰা সেইবিলাক কৰিলোঁ কালিৰ দিনত তাৰপিছত আজি ব্লগটো আৰম্ভ কৰিলোঁ আৰু আজি বহুত দিনৰ মূৰত পূজা কৰিলোঁ দেই ঘৰততো মায়ে কৰে ইয়াতে মানে মাটো গোবিন্দক দি খায় ন তো মা কৰে মোকতো আৰু কৰিব নিদিব তো আজি 12 তাৰিখৰ পৰা পূজা কৰা নাই আজি কৰিলোঁ তো মনটো বহুত ভাল লাগি আছে পূজা কৰিলে মানে দিনটো মানে ভালকৈ যায় ভাল লাগি থাকে এটা মানে কিবা এটা কাম হ'ল বা কি সেনেকুৱা লাগি থাকে আৰু পূজা নকৰিলেও না মানে দিনটো মানে কেনেকুৱা লাগি থাকে কিবা এটা মিচিং হৈ আছে ৰাজবংশীটো ৰাজবংশীৰ মানে ভাষাটো আহিয়ে যায় মইতো ৰাজবংশী নহয় নাথ হয় ধনমণি নাথ মোৰ নাম কিন্তু হাজবেণ্ডৰ ৰাজবংশী ৰয় হয় তো ইয়াতে অহাৰ পৰা মানে এছামিজ কথা মানে পাহৰিয়েই গৈছোঁ মানে ইহঁতৰ ভাষা দিয়ে কথা কওঁ সেইকাৰণে এটা দুটা ৰাজবংশী আহিব পাৰে তো আপোনালোকে মানি ল'ব ভিডিঅ'টো চাওক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়া ৰাতিপুৱা চাহ খালোঁ তো এতিয়া লাহেকৈ ভাত বনাব লাগিব তো চাই থাকক তো হাজবেণ্ড গৈছে বাবাধামত ভলেবমত গৈছে তো অকলে ঘৰত আছে শহুৰ শাহুৰী আছে ল'ৰা আছে হাজবেণ্ড নাই তো সেইকাৰণে সোনকালে অহা হ'ল সি যাব তো ঘৰতো থাকিব লাগিব না তাৰপিছত বহুত জেগা ঘূৰিব ৰাম মন্দিৰ আৰু কিবাকিবি আছে তো আপোনাৰ লগত ফটোবিলাক শ্বেয়াৰ কৰিম এতিয়া নহয় পিছত তো চাই থাকক ফ্ৰেণ্ডছ একদম ঘামি একদম কি হৈ গৈছোঁ মুখটো ধুই আহিলোঁ তো ৰন্ধা বঢ়া হৈ গ'ল তো ৰন্ধা বঢ়া নেদেখুৱালোঁ আৰু আপোনালোকক তো এনেই চিম্পলকৈ বনাইছোঁ দালি বনাইছোঁ আৰু এটা লাবৰা মিক্স লাবৰা আৰু এটা ভেন্দি ভাজি বনাইছোঁ আৰু পটল ভাজি আৰু লগতে পাপৰ থাকিব সেনেকুৱা কৰি আজি আৰু খাম আৰু তো ইমান গৰম দিছে ইমান ৰ'দ তো এতিয়া ঘৰটো মুচিম তো পাকঘৰৰ কাম শেষ তো এতিয়া ঘৰ মুচিলে আৰু হৈ যাব আৰু আধা দিনটোৰ কাম আৰু আবেলি আছে তো এতিয়া চাওক ঘৰটো ভাল কৰিছোঁ এতিয়া তো চাই থাকক এনেই চিজিলকৈ থৈছোঁ ইয়াতে কাপোৰ আছে কাপোৰ নহয় এইটো মানে বেল কমৰত পিন্ধা তাতে বোলে এনেকৈ আহি কেনে এইবিলাক গোটেই মানে চাফা কৰিছোঁ মানে একদম ফেনটো একদম ক'লা ক'লা হৈ গৈছিল তো ফেনটো কালি চাফা কৰিছোঁ তো এই যে চাওক একদম জ্বলি আছে তাৰপিছত এইটো ৰুমটো ঘৰ মুচিব কাৰণে বাল্টিং আনি থৈছোঁ আৰু এইটো এনেকৈ থৈছোঁ তো এতিয়া আবেলি টাইমত বজাৰত যাই আছোঁ গুড মৰ্ণিং তো
ব্লগটো মানে আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ। যোৱা সোমবাৰে আৰম্ভ কৰিছিলোঁ দুদিন থাকোঁতে, আৰু আজি নেক্সট সোমবাৰ হ'ল। তো আজি ঘৰৰ পৰা মানে ভিডিঅ'টো কৰি আছোঁ। তো আজিতো জানে সোমবাৰ আজি। তো আজি ঘৰ মুচি একদম চাফা চুফা কৰি একদম পাকঘৰ টাকঘৰ মুচি একদম এইবিলাক চাফা টাফা কৰি গা পা ধুলোঁ। গা পা ধুই মন্দিৰবিলাক গোটেই মুচিলোঁ আৰু ৰেডি কৰি ল'লোঁ। এতিয়া পূজা কৰিব যাম। ঘৰতো পূজা কৰি আমাৰ ঘৰৰ পিছফালে আছে এটা শিৱলিংগ, শিৱ আছে, তাতে যাম। এই যে আমাৰ খিৰিকীৰ পৰা দেখা পায়, যে এইফালেদি খিৰিকীৰ পৰাই দেখা পায়। তো আপোনালোককো দেখাম যায় কেনে। তো চাই থাকক ব্লগটো। ফ্ৰেণ্ড, তো আহিলোঁ মানে আমাৰ ঘৰৰ মন্দিৰটো পূজা কৰিলোঁ, দেখিলে চাগে। তো মই যিখিনি জানো মই সেনেকৈ পূজা কৰোঁ। তো আপোনালোকে কিবা ভুল হ'লে কৈ দিব। তো এতিয়া যাম আমাৰ ওচৰৰ মন্দিৰটো, এই যে আমাৰ ঘৰৰ পিছফালে হয়, ইদি হয়, দেখাম আপোনালোকক। তো যাওঁ, নাইটি পিন্ধি যাম, ইয়াতে ওচৰতে হয়। তো এই যে মন্দিৰত যাব ওলাইছোঁ, তাতে মানে ইমান বৰষুণ দিল। বৰষুণটো যেন ঠেন মানে ৰ'দো দিছে, বৰষুণো দিছে, এইটো আৰু কেনেকুৱা। তো এই যে যাই আছোঁ, এই যে আমাৰ ঘৰটোৰ পিছফালে মানে এইটো আমাৰ মাটিতে দিয়া হৈছে মন্দিৰটো। মানে এইটো ৰাইজৰ মন্দিৰ হয়, আমাৰে মাটি আছিল এইটো। তো এইটো মন্দিৰত মানে দিয়া হৈছে। তো ইয়াতে আমাৰ এতিয়া জগদ্ধাত্ৰী পূজা হয়, আপোনালোকক দেখাম। মানে বহুত ভাল লাগে, মানে ভালকৈ কৰে গাঁৱৰ ল'ৰাবিলাকে। তো আপোনালোকক দেখাম। তো এইটো নৱেম্বৰত হ'ব। তো এতিয়া দেখাম। এই যে আমাৰ না যাওঁ, লাষ্টৰ দিন যাম। যাওয়া ইচ্ছা আছে, বাড়ি কাম হয় না। তো ওটা থেকে লড়া খাইতে তুই বেশি করিস নাকি? এখন টিপে দিস টিপে দিলুম। This is দেখো ফুল দেলা হাতে হাত এনকা করে এনে দে, দুই হাতে দিয়ে দেওয়া লাগে। আর এতে দে ফুল দে, ভক্তি দিয়ে দে, ধূপটা ঘুরা। উল্টা করে ঘুরায়, এনকা করে ঘুরায়, এনকা এনকা করে ঘুরায়, এনকা করে ভাল করে ভক্তি দে।
তো চাহ খাই কিনে ৰিলছ বনাইছিলোঁ, সেইকাৰণে মানে অলপমান ভিডিঅ' কৰিলোঁ এনেকুৱাই। বাবা আহিলোঁ এটা বান্ধৱীহঁতৰ ঘৰত আবেলি। তো ৰাজশ্ৰী মানে ৰাজশ্ৰী যে বান্ধৱী তোমাৰ আছে সিহঁতৰ ঘৰত। তো এই যে ভাবিছোঁ মানে ইহঁতৰ ইফালে মানে বানপানী হয় ন, সেইকাৰণে মানে ভাবিছিলোঁ মানে পানীটো আছে আৰু নাৱত উঠিব পাম। তো পানীটো একদম শুকাই গৈছে, তো নাৱত উঠা নহয়। খবৰ এইফালে দেখা পালে হাঁহিয়ে দে। এইফালে পানীবোৰ শুকাই গৈছে একদম। তো ইয়াতে মানে পানী একদম জমা হৈছিল। তো সকলোৱে মানে নাৱত উঠিছিল, নাও দি মানে ভিডিঅ' বনাইছিল দেখিছিলোঁ, সেইকাৰণে ভাবিলোঁ মই যাওঁ নাৱত উঠিম। তো সিসকলে ব'লা, তাৰপিছত আহি চাওঁ যে একদম পানী শুকাইছে। তো এতিয়া যাই আছোঁ আৰু এটা মানুহৰ ঘৰত। তো ঘৰত আহিলোঁ, ঘৰত আহি আৰু চাহ। তো কালি গৈছিলোঁ সিহঁতৰ ঘৰত, তো আজি আহিছে। তো এই যে ৰাজশ্ৰী, তো সি মানে বজাৰত আহিছিল, তো বজাৰৰ পৰা আমাৰ ঘৰটো ওচৰতে, তো সেইকাৰণে আহিছে। বাই বাই।